কিবা বেমাৰ এটা আছে বোলে অশোক সিংহাল মাটি দেখিলে তাত বিল্ডিং বনাব বাকি টকাখিনি কাৰ পকেটত সোমাইছে আমাৰ হেডমাষ্টাৰ অশোক সিংহালৰ পকেটত অশোক সিংহালৰ নেতৃত্বত অসমে বছৰি 50-60 কোটি টকা লছ কৰি আছে যিখিনি আমাৰ মানুহৰ টেক্সৰ পইচা কেনেকৈ হ'ব অশোক সিংহালো এজন বহিৰাগত মানুহ মিনিষ্টাৰ হয় কি হয় এইবিলাক বাদ দিও কিন্তু বহিৰাগত হয়তো আজি অশোক সিংহালে ঢেকিয়াজুলিতো মাটি দখলত লাগিছে আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মহিলা ঢেকিয়াজুলিলে বিয়া হৈছে তেওঁ মাটি দখলত অশোক সিংহালৰ গুণ্ডা বাহিনী নামিছে এতিয়া সেইকাৰণে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব অশোক সিংহালৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব দিম বুলি ক'ব পৰা সঞ্জয় ঝা কোন তাৰ ওপৰত ব্যৱস্থা লওক বিলাসী থানা অসমে ল'ব কি অসমীয়া মানুহক বিহাৰৰ পৰা আহি বুকুত গুৰ মাৰিম বুলি ক'ব পৰা সাহস হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব চৰকাৰে একশ্যন লওক নহ'লে বিলাসী থানাই নিজাববীয়াকৈ সিদ্ধান্ত এতিয়া এই যে 3.5 কোটি টকাটো মানে 12 মাহত 36 কোটি টকা 36 কোটিতকৈ বেছি এই 36 কোটি টকাৰ ভাগ অশোক সিংহালে কিমান পাই আছে সেইটোৰ ওপৰত আমাৰ প্ৰশ্ন আছে আৰু অনাগত দিনত এইখিনিৰ ওপৰত ব্যৱস্থা ল'ব নহ'লে সঞ্জয় ঝাক এৰেষ্ট কৰিব লাগিব সঞ্জয় ঝায়ে বহিৰাজ্যৰ পৰা আহি অসমত বোমাৰ টকা কোনে খাই আছে আমাক এইটোলৈ প্ৰশ্ন আছে লগতে এখন গাড়ীৰ বিপৰীতে গড় হিচাপত মাহিলী 2 লাখকৈ টকা লয় 2 লাখ দেই অৰ্থাৎ 800-500খন গাড়ীৰ বিপৰীতে প্ৰায় 17 কোটি টকা মাহিলী লৈ আছে যদিও গাড়ী চলি আছে 400 বাকি টকাখিনি কাৰ পকেটত সোমাইছে আমাৰ হেডমাষ্টাৰ অশোক সিংহালৰ পকেটত সোমাইছে এই এনেও তেখেত বেপাৰী তেখেতে মাটি দেখিলে ৰখিবই নোৱাৰে কিবা বেমাৰ এটা আছে বোলে অশোক সিংহাল মাটি দেখিলে তাত বিল্ডিং বনাব আৰু সেইকাৰণে অশোক সিংহালৰ ওপৰত তদন্ত হওক আৰু এই সঞ্জয় ঝাক গ্ৰেপ্তাৰ কৰক আৰু সঞ্জয় ঝা যদি বিলাসী থানা সৈনিকৰ হাতত পৰিবলৈ হয় অলপ দিগদাৰ আছে সেইকাৰণে সঞ্জয় ঝাক অতি শীঘ্ৰে অসম আৰক্ষীয়ে চৌমত কেছ ৰেজিষ্টাৰ কৰি তেখেতক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব অশোক সিংহালৰ নেতৃত্বত অসমে বছৰি 50-60 কোটি টকা লছ কৰি আছে যিখিনি আমাৰ মানুহৰ টেক্সৰ পইচা আৰু আমাৰ তেজ ঘামৰ পইচা অশোক সিংহাল আৰু সঞ্জয় ঝায়ে খাই আছে দুইটা বহিৰাগতই মিলি আমাৰ পইচা খাই আছে বছৰি 40 কোটি মান টকা বছৰি আমাৰ লছ অশোক সিংহাল আৰু সঞ্জয় ঝায়ে খাই আছে এই দুইটা মানুহৰ ভিতৰত তদন্ত ঘোষণা কৰিব লাগে আৰু সঞ্জয় ঝাক গ্ৰেপ্তাৰ কৰি জেললৈ দিব সঞ্জয় ঝা এতিয়া নহয় আগৰ পৰাই এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে কিন্তু চৰকাৰে এই ক্ষেত্ৰত ইমান চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰা অশোক সিংহাল পকেটত সোমাই আছে না এতিয়া নয়দাত এতিয়া বিয়াগুম মানে আত্মালিকা তেওঁ বনাইছে সঞ্জয় ঝা নামৰ যিজন ব্যক্তি আছে ইয়াৰ পৰা পইচা হৰলুকি কৰি নয়দাত তেওঁ বিয়াগুম বিল্ডিং তাত বনাইছে বিভিন্ন ব্যৱসায় বাণিজ্য তেওঁ জড়িত হৈছে এতিয়া কথাটো হৈছে যদি কোম্পানীটোৰ ক্ষেত্ৰত যদি কোনোবা ৰাজনে মুখ্যমন্ত্ৰী তেওঁ সকলো দিশ চোৱা চিতা কৰে বুলি কয় মুখ্যমন্ত্ৰীৰ অনুমতি সাপেক্ষে অনুমতি নোহোৱাকৈ এটা সাধাৰণ সিদ্ধান্ত এটাও নহয় বুলি এটা সাধাৰণ ঠিকানাও নিদিয়ে বুলি ইতিমধ্যে গল্প গুজব ওলাইছে গতিকে তেনেকুৱা অৱস্থাত তেওঁৰে আটাইতকৈ সোঁৱাগ স্বৰূপ এজন মন্ত্ৰীয়ে কেনেধৰণে তেওঁ কোৱাৰ পিছতো তেওঁৰ আশ্বাস তেওঁলোকক প্ৰদান কৰাৰ পিছতো তেওঁ ৰাজহুৱাভাৱে এটা কথা কৈছিল যে এই জিবিকি নামৰ কোম্পানীটো পুনৰ ইয়ালৈ নাহে কিন্তু তাৰ স্বত্ব চাই পৰিকল্পিতভাৱে খুব সুন্দৰকৈ এটা মেনুপুলেট কৰি পুনৰ এই কোম্পানীটোক ইয়াত বাহাল ৰাখিবৰ কাৰণে ষড়যন্ত্ৰ কোনোবাই কৰিলে এই কথাটো কিন্তু আমি প্ৰশ্নবোধক আজি তাৰিখত ওলাইছে আৰু আমি প্ৰশ্ন উত্থাপন কৰিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰে অতি শীঘ্ৰে এই বিষয়টো আমি হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই যিজন